নমস্কাৰ ৰাইজ, এয়া আমি গৈছোঁ ভূটানলৈ। এয়া মোৰ ভণ্টি আৰু ভণ্টিৰ ছোৱালী, তাইৰ এতিয়া 10 মাহ চলি আছে। তাই খুব ফূৰ্তি পাইছে, দেখা পাইছে কেনেকৈ আছে। আৰু সেইদিনাখন গৰম আছিলে বহুত, গৈ মেলি ভালেই লাগিলে। বহুত দিন লাষ্ট টাইম ক'ভিডতে গৈছিলোঁ, তাৰপিছতো ক'ভিডৰ পিছততো যোৱাই হোৱা নাই আৰু। তাৰপিছত এনেকৈ ঘূৰিলোঁ ফুৰিলোঁ। এটা মনেষ্ট্ৰি আছে, মনেষ্ট্ৰিটোতো গৈছোঁ। খুব ভাল লাগিছে গৈ পেলাই। বহুত দিনৰ মূৰত গৈছোঁ ফুৰিবলৈ। আৰু এয়া টিকলিজনীয়ে বাপেকৰ ওপৰত উঠি খুব ফূৰ্তি পাইছে একদম। ঘূৰিলোঁ ফুৰিলোঁ। দেখিছানে, ছাইডৰ পৰা মোৰ ভণ্টিয়ে পেক পেক কৰি আছে। বোলে তই দি ভইচ অভাৰটো, তাই নিদিয়ে বোলে। মই দি দিওঁ। এতিয়া ঘূৰি তাৰ একচুৱেলি পৰিৱেশটো বহুত বেছি ঠাণ্ডা, গৈ বহুত ভাল লাগে। আৰু এই আমাৰ টিকলিজনীক দেখা পাইছে কেনেকৈ বাচ্চাকেইটা পিছে পিছে দৌৰি আছে। দৌৰি বহুত ভাল পাইছে তাই চাবলৈ বাচ্চাকেইটাক। এইটো এটা ঘূৰুৱা বুদ্ধিছে কিবা হয়। আৰু এইটো দেখা পাইছেনে, এইটোৱে বুদ্ধিষ্ট, এইটো আপোনাৰ মনেষ্ট্ৰি কয় চাগে। মনেষ্ট্ৰি হয়। তাৰ ভিতৰত গধূলি টাইম আছিলেতো, কিবা প্ৰাৰ্থনা চলি আছিলে। আমি ভিতৰলৈ গ'লোঁ, ইমান ধুনীয়া শান্ত পৰিৱেশ, কিমান যে ভাল লাগিছে। আৰু গোটেই চাৰাউণ্ডিংটো বহুত ধুনীয়া হয়, চব গ্ৰীনাৰী আৰু একদম শান্ত, দেখি বহুত ভাল লাগে।